হেল্ল' গাইজ, আজি আকৌ দুপৰীয়াৰ খানা লৈ আহিলোঁ দেই আপোনালোকৰ মাজলৈ। আৰু এইটো এটা খুব ধুনীয়া একচুৱেলি ৰেচিপি অজয়ে বনাইছে আজি। এইটো হৈছে জিকাৰ লগত আলু, তাৰপিছতে মচুৰ দাইলটো পিচি বৰ বনাই তাত জিকাৰ লগত দিছে আৰু বাদাম পেষ্ট কৰি পেলাই দি দিছে। ইমান বেছি ধুনীয়া লাগিছে খাবলৈ। আৰু মই অকণমান আগতীয়াকৈ টেষ্ট কৰি চাইছিলোঁ ভাত খোৱাৰ আগত, বিৰাট ধুনীয়া লাগিছিলে। আৰু এইফালে ডিমৰ এয়া কাৰী বনাইছে, নৰমচুৱাকৈ বনাইছে। আৰু এইফালে মগু দাইলত ধুনীয়াকৈ নেমু চেপি বনাইছে দেই। ইমান বেছি ধুনীয়া লাগিছে। আৰু মানে বিশেষকৈ মানে এয়া ভাত হৈ গ'ল আৰু, কিন্তু এই বিশেষকৈ মই জিকাৰ এই চব্জিখনৰ কথা কৈছোঁ। ইমান বেছি ধুনীয়া লাগিলে খাই। আৰু আপোনালোকে কোনে কোনে এনেকৈ জিকাৰ লগত বাদাম পেষ্ট কৰি এটা মানে চব্জি খাইছেনে নাই, মচুৰ দাইলৰ বৰ দি পেলাই, সেইটো মোক কমেণ্টছ কৰি জনাব দেই। মই কিন্তু প্ৰথম খালোঁ আৰু বিৰাটেই ধুনীয়া লাগিলে খাই। সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ, মই যে আজি এনেকুৱা এটা ৰেচিপি খালোঁ। আৰু এইটো অজয়ে বনাইছে খুব ধুনীয়াকৈ, অকণ বেংগলী ষ্টাইলতে বনাইছে, মাখা টাইপত। আৰু খাই কিন্তু খুব ভাল লাগিলে, আৰু বেছি জ্বলা চলাও দিয়া নাই, মানে খাই বেলেগ এটা টেষ্ট লাগিলে। গতিকে সেইকাৰণে কৈছোঁ আপোনালোকে কোনে কোনে খাই পাইছে। আৰু ডিমৰ জোলটো দেখি গমেই পাইছে এইটো এটা কিমান ৰঙচুৱা জোল। এইটো কিন্তু জলকীয়া গুড়াৰ কামাল দেই, হয় নহয় বাৰু? আপোনালোকে গমেই পাইছে, বেংগলী মানুহ যেতিয়া জলকীয়া গুড়া ঢালিবই আৰু, আপোনালোকে গমেই পাইছে। গতিকে আজি দুপৰীয়া খানা খাবলৈ লৈছোঁ। আৰু এই তৰকাৰীখনৰ কথাই বিশেষকৈ কৈছোঁ, মানে ইমান বেছি ধুনীয়া লাগিছে। বাদাম পেষ্ট কৰি পেলাই বনাইছে আৰু মচুৰ দাইলৰ বৰ দি বনাইছে। এইফালে মই ভাত বাঢ়ি ল'লোঁ আৰু অকণমান জিকা লৈ ল'লোঁ। আগতেও মই অকণমান জিকা খালোঁ, সেইকাৰণে একচুৱেলি মই এনেকৈ বাতিতে লৈছোঁ আৰু চবলৈকে কমি যাব বুলিয়ে। ইমান টেষ্টি হৈছিলে। মই সুদাই বহুতখিনি খালোঁ মানে, সেইকাৰণে এতিয়া অকণমান লৈছোঁ আৰু বাকীখিনিলৈ কমি যাব যে। গতিকে আপোনালোকে এনেকৈ মানে জিকা মচুৰ দাইলৰ বৰ দি বাদাম পেষ্ট কৰি পেলাই দি পেলাই মাখাকৈ বেংগলী ষ্টাইলত কোনে কোনে খাইছে মোক কমেণ্টছ কৰি জনাব দেই। আৰু মই কিন্তু প্ৰথম খালোঁ, গতিকে সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু বিৰাট টেষ্টি লাগিলে খাই। এইফালে মই ডিম এটাও লৈ লৈছোঁ। ডিমৰ জোল বেছি নলওঁ, যিহেতু মানে জলকীয়া গুড়াটো বেছি আছে, মই ইমান খাই ভাল নাপাওঁ। গতিকে অকণমানেই লৈছোঁ আৰু ডিমৰ কাৰীকণ। কিন্তু মই জিকাকণেৰে খাম, এইফালে অকণমান দাইলো লৈ ল'ম। আৰু মই বেলেগে লৈ খাই দেখুওৱা নাই, আৰু আজি মোৰ যিহেতু কাম আছে, কামত যাবলগীয়া হ'ল, গতিকে মই ভিডিঅ'টো আপোনালোকলৈ এনেকৈ আগবঢ়ালোঁ, খাই পেলাই দেখুৱালোঁ আৰু দেই। কিন্তু বিৰাট টেষ্টি হৈছিলে আমাৰ আজি দুপৰীয়া খানাটো। আৰু বিশেষ স্পেচিয়েল আছিল মানে আমাৰ সেইটো, আৰু জিকা বাদাম পেষ্ট কৰি বনাই তাত মচুৰ দাইলৰ বৰ দি এটা মাখাকৈ এটা বেংগলী মানে টাইপত আৰু খুব ধুনীয়াকৈ খালোঁ। আৰু আমাৰ দুপৰীয়া সাজটো আজি বিৰাট টেষ্টি লাগিলে। আৰু অজয়ে ধুনীয়াকৈ বনোৱাৰ কাৰণে তাক মানে থেংক ইউ দিছোঁ, আৰু ইমান ধুনীয়া এটা ৰেচিপি খোৱালে। কিন্তু এনেকৈ মানে এইটো খাই কিন্তু বিৰাটেই ভাল লাগিলে। মই প্ৰথম খালোঁ আৰু আপোনালোকৰ আগত সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে কোনে কোনে এনেকৈ খাইছে, এই ৰেচিপিটো খাইছে মোক জনাব দেই। থেংক ইউ।